হয় যিহেতুকে দুদিনৰ আগত দেখা পোৱা গৈছিলে ৰেলৱে কেলেংকাৰী লৈ পেলাই এটা বৃহৎ ঘটনা তেজপুৰত আৰু ইতিমধ্যে বহুতখিনি তথ্য পোহৰলৈ হাতত আহিছে। প্ৰকৃততে ৰূপজ্যোতি বৰা সদ্যহতে কোন হয়? তেওঁ নিজকে ৰেলৱে কৰ্মকৰ্তা বুলি ভুৱা প্ৰতিশ্ৰুতিয়ে ইতিমধ্যেতো তেওঁ আৰক্ষীয়ে আটক কৰা হৈছে আৰু বিশেষকৈ যি দেখা গৈছিলে এজেহাৰ 4খনৰ ইতিমধ্যে মৰ্মান্তিক ঘটনা স্থগিত হৈছিলে। আজি পুনৰ সেই একেই তিনিগৰাকী মহিলাৰ হাতত একেটা প্ৰমাণ পোৱা গৈছে। ইয়াতকৈ বৃহৎকৈ কেলেংকাৰী হৈছে কি, যিটো ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘ, কাৰণ চাকৰি নামত ধন দাবী নহয়, বহুত দৰিদ্ৰ দুখীয়া পৰিয়ালৰ ফালৰ পৰা বহুত লুটপাট কৰি আত্মসাৎ কৰিছে বহুত টকা। আৰু এইসমূহ টকা কি কৰিছে তেওঁ হাতত থৈছে নে তেওঁ আৰু কোনোবা ৰহস্য জড়িত হৈ আছে? তেওঁ কাৰ লগত জড়িত হৈ আছে? এইখিনি সকলো ঘটনা তথ্য পৰৱৰ্তী পৰ্যায়ত পোহৰলৈ আহিব। আৰু যিটো স্পষ্টভাৱে 4-5 বছৰ 60 টকা দেখাইছিলে, সেই 60 টকা দেখাৰ ইচ্ছা কৰি আই কাৰ্ডখনত মই স্ক্ৰীণত দি নৰ্থ ইষ্টৰ স্ক্ৰীণত মই ইতিমধ্যে দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ ব্ৰেকিং নিউজ। আৰু নৰ্থ ইষ্টৰ ইতিমধ্যে দেখুৱাই আছে, তাত সম্পূৰ্ণ দেখুৱাই আছে 5 বছৰ 1998, 1997 সম্পূৰ্ণ দেখুওৱা গৈছে। গতিকে ইয়াৰ ৰহস্য কি লুকাই আছে? কোন মানুহ জড়িত হৈ আছে ৰেলৱে বিভাগৰ হাতত? এনেকুৱা এটা ডাঙৰ এটা ক্ৰাইম আৰু বহুত দিনৰ পৰা ইতিমধ্যে 15-13 বছৰ আগৰ পৰা এইটো কামত লিপ্ত হৈ আছে। গতিকে সকলো তদন্ত ইতিমধ্যে হৈ আছে। পৰৱৰ্তী পৰ্যায় ইতিমধ্যে পোহৰলৈ আহিব। ইতিমধ্যে মই বিদায় লৈছোঁ তেজপুৰৰ পৰা, দি নৰ্থ ইষ্ট নিউজ।